মে মাহ আৰম্ভ হোৱাৰ লগে লগে আকাশত গ্ৰহ নক্ষত্ৰৰ অৱস্থানত দেখা গৈছে এক বিশেষ পৰিৱৰ্তন। জ্যোতিষশাস্ত্ৰ অনুসৰি এই মাহটো সাধাৰণ মাহ নহয়। বহুদিন ধৰি যিসকল মানুহে কষ্ট পাই আছে, বাধা পাই আছে, ভাগ্যৰ দুৱাৰ বন্ধ যেন অনুভৱ কৰিছে, তেওঁলোকৰ বাবে আহি আছে নতুন সুযোগ, নতুন পোহৰ, নতুন সৌভাগ্য। কাৰণ মে মাহত সূৰ্য, বুধ, শুক্ৰ আৰু বৃহস্পতিৰ বিশেষ সংযোগে কিছুমান ৰাশিৰ ওপৰত দিব অসাধাৰণ শুভ প্ৰভাৱ, যাৰ ফলত বহুদিন ধৰি ৰৈ থকা কাম হঠাৎ আগবাঢ়িব, ধন লাভ হ'ব, মান সন্মান বৃদ্ধি পাব আৰু বহুদিনীয়া আশা পূৰণ হোৱাৰ পথ মুকলি হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কিন্তু সকলো ৰাশিৰ বাবে এই সৌভাগ্য নাহে। মাত্ৰ কিছুমান নিৰ্বাচিত ৰাশিৰ ওপৰত এই মাহত ভগৱানৰ কৃপা থাকিব। যদি আপোনাৰ ৰাশি এই তালিকাৰ ভিতৰত থাকে, তেনেহ'লে বুজি লওক যে জীৱনৰ অন্ধকাৰ সময় শেষ হ'বলৈ ধৰিছে। এই মাহত বন্ধ হৈ থকা টকা পইচা ঘূৰি আহিব, নতুন চাকৰিৰ সুযোগ আহিব, প্ৰেম জীৱনত সুখৰ বাৰ্তা পাব, ঘৰলৈ সুখ শান্তি আহিব, সমাজত সন্মান বৃদ্ধি পাব, শত্ৰুৰ ওপৰত জয়লাভ হ'ব আৰু আটাইতকৈ ডাঙৰ কথা, যিবোৰ কাম আপুনি বহুদিন ধৰি চেষ্টা কৰি আছিল কিন্তু সফল হোৱা নাছিল, সেই কাম মে মাহত সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে। কিন্তু প্ৰশ্ন হ'ল, সেই সৌভাগ্যশালী ৰাশিকেইটা কি কি? প্ৰথম ৰাশিটো জানিলে আপুনি আচৰিত হ'ব, কাৰণ এই ৰাশিৰ মানুহে বহুদিন ধৰি কষ্ট পাই আছিল, কিন্তু এতিয়া ভাগ্য একেবাৰে সলনি হ'বলৈ গৈ আছে। মে মাহত যি ৰাশিৰ ভাগ্য আটাইতকৈ বেছি উজ্জ্বল হ'ব, সেই প্ৰথম ৰাশিটো হ'ল মেষ ৰাশি। যদি আপোনাৰ জন্মৰাশি মেষ হয়, তেনেহ'লে শুনি লওক। বহুদিন ধৰি আপোনাৰ জীৱনত যি বাধা, চিন্তা, টেনচন, টকাৰ অভাৱ, মানসিক অশান্তি চলি আছিল, সেই অন্ধকাৰ সময় এতিয়া শেষ হ'বলৈ ধৰিছে। কাৰণ মে মাহত গ্ৰহৰ বিশেষ স্থান পৰিৱৰ্তনে মেষ ৰাশিৰ ওপৰত সৃষ্টি কৰিছে ৰাজযোগ সদৃশ শুভফল। এই মাহত আপোনাৰ বাবে কি কি হ'ব পাৰে জানেনে? ধন লাভৰ বিশেষ যোগ। যিবোৰ টকা পইচা বহুদিন ধৰি ৰৈ আছিল, ধাৰ দিয়া টকা, বন্ধ পে'মেণ্ট, ফচি থকা ধন, সেইবোৰ ঘূৰি অহাৰ সম্ভাৱনা বেছি। অপ্ৰত্যাশিত ধন লাভ হ'ব পাৰে। ব্যৱসায়ী লোকসকলৰ বিক্ৰী বৃদ্ধি পাব, নতুন গ্ৰাহক আহিব, লাভ আগৰ তুলনাত বেছি হ'ব। চাকৰি আৰু কৰ্মক্ষেত্ৰত উন্নতি। যিসকল ব্যক্তিয়ে চাকৰি বিচাৰি আছে, তেওঁলোকে সুখবৰ পাব পাৰে। ইণ্টাৰভিউ, আবেদন, নতুন সুযোগ, বদলি, প্ৰমোচন, এই ক্ষেত্ৰত শুভ সময় আৰম্ভ হৈছে। অফিচত আপোনাৰ মূল্য বৃদ্ধি পাব। আগতে যিসকলে গুৰুত্ব দিয়া নাছিল, এতিয়া সেয়া সলনি হ'ব। সমাজত মান সন্মান। মেষ ৰাশিৰ বহু লোকে এই মাহত সমাজত নতুন পৰিচয় লাভ কৰিব। মানুহে আপোনাৰ কথা শুনিব, মতামত মানিব আৰু আপোনাক নতুন দৃষ্টিৰে চাব। প্ৰেম আৰু পাৰিবাৰিক সুখ। যদি সম্পৰ্কত ভুল বুজাবুজি আছিল, সেয়া আঁতৰিব পাৰে। অবিবাহিত লোকৰ বাবে নতুন চিনাকি, নতুন প্ৰস্তাৱ বা বিবাহৰ কথা আগবাঢ়িব পাৰে। ঘৰলৈ সুখ শান্তিৰ পৰিৱেশ আহিব। মে মাহত সুযোগ আহিব, কিন্তু এলাহ ভাৱটো থাকিলে সুযোগ হাতৰ পৰা ওলাই যাব। বেছি খং, তাড়াতাড়ি সিদ্ধান্ত আৰু অহংকাৰৰ পৰা সদায় আঁতৰি থাকিব। বিশেষ উপায়, প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক প্ৰণাম কৰিব। মংগলবাৰে ৰঙা বস্তু দান কৰিব। মা দেউতাৰ আশীৰ্বাদ ল'ব। এই তিনিটা কামেৰে ভাগ্য আৰু বেছি উজ্বলি উঠিব। কিন্তু মেষ ৰাশিৰ পিছত যি ৰাশি আছে, সেই ৰাশিৰ ভাগ্যটো হঠাৎ ধনৰ বৰষুণ হ'ব পাৰে। মে মাহত যিটো দ্বিতীয় ৰাশিৰ ভাগ্য ফুলিব, ধন সম্পত্তি বৃদ্ধি পাব আৰু জীৱনত সুখৰ দুৱাৰ খুলিব, সেই ৰাশিটো হ'ল বৃষ ৰাশি। যদি আপোনাৰ ৰাশি বৃষ হয়, তেনেহ'লে এই মাহটোৱে আপোনাৰ বাবে বিশেষ আশীৰ্বাদ লৈ আহিছে। বহুদিন ধৰি যি কামত দেৰি হৈছিল, যি কাম আৰম্ভ কৰি শেষ কৰিব পৰা নাছিল, যি আশা বুকুত লৈ বহি আছিল, মে মাহত সেইবোৰ কাম আগবাঢ়িবলৈ আৰম্ভ কৰিব। কাৰণ এই মাহত শুক্ৰ আৰু বৃহস্পতিৰ শুভ দৃষ্টি বৃষ ৰাশিৰ ওপৰত পৰিছে। ফলত ভাগ্যৰ বন্ধ দুৱাৰ মুকলি হ'বলৈ ধৰিছে।
ধন আৰু সম্পত্তিৰ ডাঙৰ যুগ। মে' মাহত বৃষ ৰাশিৰ বহু লোকে ধনৰ ক্ষেত্ৰত সুখবৰ পাব। নতুন আয়ৰ উৎস খুলিব। ব্যৱসায়ত লাভ বৃদ্ধি পাব। ফচি থকা টকা পইচা হাতলৈ আহিব। মাটি, ঘৰ, ভূমি, যান বাহন ক্ৰয় কৰাৰ সুযোগ আহিব। সঞ্চয় বাঢ়িব পাৰে। যিসকলে বহুদিন ধৰি আৰ্থিক চাপত আছিল তেওঁলোকৰ অৱস্থা লাহে লাহে সলনি হ'ব। চাকৰি আৰু কৰ্মক্ষেত্ৰৰ ক্ষেত্ৰত অফিচত আপোনাৰ মূল্য বৃদ্ধি পাব। ঊৰ্ধ্বতন বিষয়া আপোনাৰ কামৰ প্ৰশংসা কৰিব। নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰিব বিচৰা লোকৰ বাবে নতুন সুযোগ আহিব। ব্যৱসায়ী লোকৰ বাবে এই মাহ বিশেষ লাভজনক। পাৰিবাৰিক সুখ আৰু শান্তি। ঘৰত আগতে যি অশান্তি, টেনচন, ভুল বুজাবুজি আছিল সেইবোৰ লাহে লাহে শেষ হ'ব। ঘৰত আনন্দৰ খবৰ আহিব। পৰিয়ালৰ মাজত মিলন বাঢ়িব। প্ৰেম জীৱনৰ ক্ষেত্ৰত অবিবাহিত লোকৰ জীৱনত বিশেষ মানুহৰ আগমন হ'ব। সম্পৰ্কত থকা লোকৰ মাজত মৰম বাঢ়িব। বিবাহৰ কথা আগবাঢ়িব পাৰে। এই মাহত কাৰো ওপৰত বেছি ভৰসা নকৰিব। টকাৰ ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। কাগজ পত্ৰ ভালদৰে চাই সিদ্ধান্ত ল'ব। বিশেষ উপায় শুক্ৰবাৰে বগা বস্তু দান কৰিব। মা লক্ষ্মীৰ নাম স্মৰণ কৰিব। ঘৰ পৰিষ্কাৰ কৰি ৰাখিব। এই তিনিটা কামেৰে ভাগ্য আৰু বেছি উজ্জ্বল কৰিব। কিন্তু এতিয়া যি তৃতীয় ৰাশি আহিব সেই ৰাশিৰ জীৱনত মে' মাহত হঠাৎ সাফল্যৰ বিস্ফোৰণ হ'ব। মে' মাহত যিটো তৃতীয় ৰাশিৰ ভাগ্য পোহৰৰ দৰে উজ্জ্বল হ'ব, যাৰ জীৱনত সন্মান, ধন, সফলতা আৰু নতুন পৰিচয় আহিব, সেই ৰাশিটো হ'ল সিংহ ৰাশি। যদি আপোনাৰ ৰাশি সিংহ হয় তেনেহ'লে জানি লওক যে এই মাহটোৱে আপোনাৰ জীৱনৰ লক্ষ্য ঘূৰাই দিব পাৰে। বহুদিন ধৰি আপুনি যিবোৰ চেষ্টা কৰি আছিল কিন্তু ফল পোৱা নাছিল, যি মানুহে আপোনাক সন্মান দিয়া নাছিল, যি কামত বাধা আহি আছিল, সেই সকলো বাধা লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিব। কাৰণ মে' মাহত সূৰ্য আৰু বৃহস্পতিৰ শুভ প্ৰভাৱে সিংহ ৰাশিৰ ওপৰত সৃষ্টি কৰিছে সাফল্য যোগ। মান সন্মান আৰু খ্যাতিৰ ক্ষেত্ৰত এই মাহত সমাজত আপোনাৰ নাম বৃদ্ধি পাব। মানুহে আপোনাৰ কামৰ মূল্য দিব। যিসকলে আগতে গুৰুত্ব দিয়া নাছিল এতিয়া সেয়া সলনি হ'ব। কোনো সভা, অনুষ্ঠান, সামাজিক ক্ষেত্ৰ বা কৰ্মক্ষেত্ৰত আপুনি বিশেষ স্থান পাব পাৰে। চাকৰি আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ লোকসকলৰ বাবে মে' মাহ কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনৰ সময়। নতুন সুযোগ, প্ৰমোচন, বেতন বৃদ্ধি, পদোন্নতি, নতুন কাম আৰম্ভ এইবোৰৰ যুগ শক্তিশালী। যদি ব্যৱসায় কৰে তেনেহ'লে নতুন সংযোগে লাভ আনিব পাৰে। ধন টকা পইচা লাভ। মে' মাহত ক'ৰবাত ফচি থকা ধন আহিব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভ আহিব। নতুন কাম বা ছাইড ইনকামৰ পথ মুকলি হ'ব। প্ৰেম আৰু সংসাৰৰ ক্ষেত্ৰত যদি সম্পৰ্কত ভুল বুজাবুজিৰ ভাৱ চলি আছিল সেয়া ঠিক হৈ যাব। স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বাঢ়িব। অবিবাহিত লোকৰ বাবে নতুন চিনাকি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰ আগৰ তুলনাত ভাল হ'ব, কিন্তু গৰমজনিত সমস্যা, মূৰৰ বিষ, খং, ৰক্তচাপৰ দৰে বিষয়ত সাৱধান থাকিব। বিশেষ উপায় প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত জল অৰ্পণ কৰিব। বয়োজ্যেষ্ঠক সন্মান কৰিব। ৰবিবাৰে গুৰ দান কৰিব। এই উপায়ে সৌভাগ্য বেছি সক্ৰিয় কৰিব। কিন্তু এতিয়া যি চতুৰ্থ ৰাশি আহিব সেই ৰাশিৰ জীৱনত মে' মাহত ধন আৰু সুখ একেলগে আহিব। মে' মাহত যিটো চতুৰ্থ ৰাশিৰ ভাগ্য হঠাৎ ফুলিব, ধন সম্পত্তি, সুখ শান্তি আৰু নতুন সুযোগ একেলগে আহিব, সেই ৰাশিটো হ'ল তুলা ৰাশি। যদি আপোনাৰ ৰাশি তুলা হয় তেনেহ'লে এই মাহটোৱে আপোনাৰ বাবে আশ্চৰ্যজনক ফল লৈ আহিছে। বহুদিন ধৰি যিবোৰ কাম ৰৈ আছিল, যি সমস্যা আপোনাক চিন্তাত ৰাখিছিল, যি ইচ্ছা মনতে লৈ বহি আছিল, সেইবোৰ কাম মে' মাহত একেলগে আগবাঢ়িবলৈ আৰম্ভ কৰিব। কাৰণ এই মাহত শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ তুলা ৰাশিৰ ওপৰত বিশেষভাৱে শক্তিশালী হৈছে। ধন লাভ আৰু আৰ্থিক উন্নতিৰ ক্ষেত্ৰত তুলা ৰাশিৰ বহু লোকৰ বাবে মে' মাহত টকা পইচাৰ দিশত শুভ সময়। নতুন আয়ৰ পথ খুলিব। ব্যৱসায়ত লাভ বাঢ়িব। ফচি থকা টকা ঘূৰি আহিব। অপ্ৰত্যাশিতভাৱে লাভ হ'ব পাৰে। পুৰণি ক্ষতি পূৰণ হ'ব। যিসকলে টকাৰ বাবে মানসিক চাপত আছিল তেওঁলোকৰ অৱস্থা সলনি হ'ব। চাকৰি আৰু কৰ্মক্ষেত্ৰত অফিচত আপোনাৰ কামৰ প্ৰশংসা হ'ব। ঊৰ্ধ্বতন বিষয়াই নতুন দায়িত্ব দিব পাৰে। চাকৰি বিচৰা লোকৰ বাবে নতুন সুখবৰ আহিব। যিসকলে নিজে কাম আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময় বিশেষ শুভ।
ঘৰ সংসাৰ আৰু সুখৰ ক্ষেত্ৰত ঘৰত সুখৰ পৰিৱেশ আহিব, পৰিয়ালৰ মাজত মিলন, শান্তি, আনন্দ বৃদ্ধি পাব। ঘৰত নতুন বস্তু কিনা, সজোৱা বা শুভ অনুষ্ঠানৰ যোগ আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত অবিবাহিত লোকৰ বাবে নতুন প্ৰেমৰ সূচনা হ'ব। সম্পৰ্কত থকা লোকৰ মাজত মৰম আৰু বিশ্বাস বাঢ়িব। বিবাহৰ কথাও আগবাঢ়িব পাৰে। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব। কাৰো মিঠা কথাত সহজে বিশ্বাস নকৰিব। বিশেষ উপায়, শুক্ৰবাৰে সুগন্ধি ফুল অৰ্পণ কৰিব। ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিব। মা লক্ষ্মীৰ নাম জপ কৰিব। এই উপায়ে ভাগ্যৰ দুৱাৰ আৰু বেছি খুলিব। কিন্তু এতিয়া যি পঞ্চম ৰাশি আহিব, সেই ৰাশিৰ জীৱনত মে' মাহত সাফল্যৰ বন্যা আহিব পাৰে। মে' মাহত যি পঞ্চম ৰাশিৰ ভাগ্য হঠাৎ উজ্বলি উঠিব। জীৱনত উন্নতি, ধন, সফলতা আৰু শুভ খবৰ একেলগে আহিব। সেই ৰাশিটো হ'ল ধনু ৰাশি। যদি আপোনাৰ ৰাশি ধনু হয়, তেনেহ'লে এই মাহটো আপোনাৰ বাবে বিশেষ ভাগ্যশালী সময়। বহুদিন ধৰি আপুনি যিবোৰ কষ্ট কৰি আছিল, যি কামত বাধা আহি আছিল, যি লক্ষ্যলৈ আগবাঢ়ি আছিল, এতিয়া সেই পৰিশ্ৰমৰ ফল পোৱাৰ সময় আহি গৈছে। কাৰণ মে' মাহত বৃহস্পতিৰ বিশেষ শুভ প্ৰভাৱ ধনুৰাশিৰ ওপৰত পৰিছে আৰু এই যুগে জীৱনত আনিব উন্নতি আৰু সাফল্যৰ দুৱাৰ। চাকৰি আৰু কৰ্মক্ষেত্ৰত ধনুৰাশিৰ লোকৰ বাবে মে' মাহ কৰ্মক্ষেত্ৰত ডাঙৰ সময়। নতুন চাকৰিৰ সুযোগ, প্ৰমোচন, পদোন্নতি, নতুন দায়িত্ব, বেতন বৃদ্ধি, এইবোৰৰ যোগ শক্তিশালী। যদি বহুদিন ধৰি চাকৰি বিচাৰি আছিল, তেনেহ'লে সুখবৰ আহিব পাৰে। ধন লাভৰ ক্ষেত্ৰত মে' মাহত আয় বৃদ্ধি পাব। ব্যৱসায়ত লাভ হ'ব পাৰে। পুৰণি ধন ঘূৰি আহিব। অপ্ৰত্যাশিত লাভ, উপহাৰ বা অন্য উৎসৰ পৰা টকা আহিব পাৰে। শিক্ষাৰ্থী আৰু পৰীক্ষাৰ বাবে শুভ। যিসকল পঢ়া শুনা কৰি আছে, তেওঁলোকৰ বাবে এই সময় ভাল। পৰীক্ষা, ইণ্টাৰভিউ, প্ৰতিযোগিতা, এইবোৰ ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু সুখৰ ক্ষেত্ৰত ঘৰত আনন্দৰ বাতাবৰণ থাকিব। পৰিয়ালৰ সদস্যৰ লগত সম্পৰ্ক মিঠা হ'ব। বহুদিনীয়া মনোমালিন্য শেষ হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত প্ৰেমত থকা লোকৰ বাবে সম্পৰ্ক মজবুত হ'ব। অবিবাহিত লোকৰ বাবে শুভ চিনাকি আহিব পাৰে। বেছি আত্মবিশ্বাসৰ ফলত ভুল সিদ্ধান্ত নল'ব। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। যিকোনো কাগজত চহী কৰাৰ আগতে ভালদৰে চাব। বিশেষ উপায়, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰিব। গুৰুজনৰ আশীৰ্বাদ ল'ব। ভগৱান বিষ্ণুৰ নাম স্মৰণ কৰিব। এই উপায়ৰ দ্বাৰা ভাগ্য আৰু শক্তিশালী হ'ব। কিন্তু এতিয়া শেষত যি ষষ্ঠ ৰাশি আহিব, সেই ৰাশিৰ ওপৰত মে' মাহত টকাৰ বৃষ্টি পৰিব পাৰে। মে' মাহত যি ষষ্ঠ আৰু শেষ ৰাশিৰ ভাগ্য পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে উজ্জ্বল হ'ব। যাৰ জীৱনত ধন, সুখ, শান্তি আৰু মানসিক সফলতা একেলগে আহিব, সেই ৰাশিটো হ'ল মীন ৰাশি। যদি আপোনাৰ ৰাশি মীন হয়, তেনেহ'লে জানি থওক, বহুদিন ধৰি যি অশান্তি, হতাশা, চিন্তা আৰু কষ্ট চলি আছিল, সেই সময় লাহে লাহে শেষ হ'বলৈ ধৰিছে। কাৰণ মে' মাহত বৃহস্পতি আৰু চন্দ্ৰৰ শুভ মিলনে মীন ৰাশিৰ ওপৰত সৃষ্টি কৰিছে মহাশুভ সৌভাগ্য যোগ। ধন লাভ আৰু আৰ্থিক উন্নতিৰ ক্ষেত্ৰত মে' মাহত মীন ৰাশিৰ বহু লোকৰ হাতলৈ টকা আহিব। নতুন আয়ৰ পথ খুলিব। ফচি থকা টকা ঘূৰি আহিব। ব্যৱসায়ত লাভ হ'ব। পুৰণি ক্ষতি পূৰণ হ'ব। সঞ্চয় বৃদ্ধি পাব। যিসকলে বহুদিন ধৰি আৰ্থিক চিন্তাত আছিল, তেওঁলোকৰ বাবে সুখৰময় আৰম্ভ হ'ব। মানসিক শান্তিৰ ক্ষেত্ৰত মীন ৰাশিৰ লোকসকলৰ বাবে এই মাহৰ আটাইতকৈ ডাঙৰ লাভ হ'ল মনৰ শান্তি। চিন্তা কমিব, ভয় আঁতৰিব, আত্মবিশ্বাস বাঢ়িব। যি কামত মন নাছিল, তাতো নতুন আগ্ৰহ জন্মিব। চাকৰি আৰু কামৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত ভাল সুযোগ আহিব পাৰে। অফিচত সন্মান বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰিব বিচৰা লোকৰ বাবে শুভ সময়। সৃজনীশীল কাম, অনলাইন কাম কৰা লোকৰ বাবে বিশেষ লাভৰ যোগ আছে। সংসাৰ আৰু সম্পৰ্কৰ ক্ষেত্ৰত ঘৰত সুখৰ বাতাবৰণ থাকিব। স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ মাজত মৰম বাঢ়িব। পৰিয়ালৰ পৰা সহায় লাভ কৰিব। অতি আৱেগত সিদ্ধান্ত নল'ব। কাৰোবাক টকা ধাৰ দিয়াৰ আগতে ভাবিব। এলাহ ভাৱ এৰি আগবাঢ়িব। বিশেষ উপায়, সোমবাৰে গৰু বা দৰিদ্ৰ খাদ্য দান কৰিব। পানীত চন্দ্ৰক দৰ্শন কৰি প্ৰণাম কৰিব। গুৰুজনৰ আশীৰ্বাদ ল'ব। এই উপায়ৰ দ্বাৰা ভাগ্য বহুগুণে উজ্জ্বল হ'ব। এতিয়া জানি লওক মে' মাহৰ সৌভাগ্যশালী 6টা ৰাশি। নম্বৰ 1 মেষ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু মীন ৰাশি। যদি আপোনাৰ ৰাশি এই তালিকাত আছে, তেনেহ'লে মে' মাহটোৱে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
বহুত মানুহে ভাবিছে চাগে মোৰ ৰাশি যদি এই 6টাৰ ভিতৰত নাই তেনেহ'লে মোৰ কি হ'ব? যদি আপোনাৰ মনলৈ এই প্ৰশ্ন আহিছে তেনেহ'লে এইখিনি কথা ভালদৰে শুনি লওক। কাৰণ এটা কথা সদায় মনত ৰাখিব, ৰাশি ভাগ্যৰ এটা অংশ মাত্ৰ, কিন্তু সম্পূৰ্ণ ভাগ্য নহয়। মানুহৰ কৰ্ম, চিন্তা, বিশ্বাস, আচৰণ, সময়ৰ সদ্ব্যৱহাৰ এইবোৰেও ভাগ্য সলনি কৰে। অৰ্থাৎ তালিকাত নাম নাথাকিলেও আপোনাৰ জীৱনত সুখ আহিব পাৰে, ধন আহিব পাৰে, সফলতা আহিব পাৰে যদি আপুনি সঠিক পথত আগবাঢ়ে। যিসকলৰ ৰাশি তালিকাত নাই তেওঁলোকৰ বাবে মে' মাহ কেনেকুৱা হ'ব? মে' মাহত আপোনাৰ জীৱনত ডাঙৰ চমক নাহিলেও লাহে লাহে উন্নতি হ'ব। পুৰণি সমস্যা কমিব, নতুন সুযোগে দেখা দিব, মনৰ শক্তি বাঢ়িব, পুৰণি ভুল শুধৰাব পাৰিব। আগন্তুক মাহৰ বাবে ভিত্তি মজবুত হ'ব। অৰ্থাৎ এই মাহটো আপোনাৰ প্ৰস্তুতিৰ মাহ। যিসকলে এই মাহত পৰিশ্ৰম কৰিব, জুন জুলাই মাহত তাৰ ফল পাব। সকলো ৰাশিৰ ভাগ্য খোলাৰ 5টা গোপন উপায়। নম্বৰ 1, ৰাতিপুৱা সোনকালে উঠিব। সূৰ্য উদয়ৰ আগতে বা লগে লগে উঠা মানুহৰ ওপৰত পজিটিভ এনাৰ্জি বেছি থাকে। নম্বৰ 2, মা দেউতা বা বয়োজ্যেষ্ঠৰ আশীৰ্বাদ ল'ব। ইয়াতেই থাকে অদৃশ্য ভাগ্যৰ চাবিকাঠি। নম্বৰ 3, ঘৰ অশুদ্ধ কৰি নাৰাখিব। অব্যৱস্থা, লেতেৰা, ভাঙি যোৱা বস্তু এইবোৰে নিগেটিভ এনাৰ্জি আনে। নম্বৰ 4, কাকো ঠগিব নালাগে। অন্যায় টকাই শান্তি নিদিয়ে, সৎ উপাৰ্জনে স্থায়ী ভাগ্য আনে। নম্বৰ 5, প্ৰতিদিনে 5 মিনিট ঈশ্বৰক স্মৰণ কৰিব। মনৰ ভিতৰৰ ভয় আঁতৰিব, পথ স্পষ্ট হ'ব। বহুতেই সৌভাগ্য বিচাৰে কিন্তু সুযোগ আহিলে ধৰিব নোৱাৰে। মে' মাহত আপোনাৰ জীৱনলৈ কোনো সুযোগ আহিলে সেয়া এৰি নিদিব। সেইটোৱে আপোনাৰ ভাগ্যৰ দুৱাৰ হ'ব পাৰে। প্ৰিয় দৰ্শক, আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।